বিশ্বকর্মা পূজার দিনাই হেরাল তিনি কিশোরী। বুধবাৰে দুপৰীয়া 1 বজাৰ পৰা সন্ধানহীন কিশোৰীৰ এই পৰ্যন্ত নাই খবৰ। বিশ্বকৰ্মা পূজাত ফুৰিবলৈ গৈ মহানগৰীৰ জ্যোতিনগৰ, আনন্দনগৰ আৰু গণেশ নগৰৰ পৰা সন্ধানহীন হৈছে তিনি কিশোৰী। সন্ধানহীন তিনি কিশোৰী ক্ৰমে 14 বছৰীয়া ঈশা নাথ, 12 বছৰীয়া টিনা ৰাভা আৰু 14 বছৰীয়া সুইটি দাস। সন্ধানহীন ছাত্ৰী ঈশা নাথ আৰু সুইটি দাস জ্যোতিনগৰ হাইস্কুলৰ 7ম শ্ৰেণীৰ ছাত্ৰী। টিনা ৰাভা 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী। বামুণী মৈদামৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত বিশ্বকৰ্মা পূজা চাবলৈ গৈছিল একেলগে 4 গৰাকী কিশোৰী। টিনা ৰাভাৰ মাতৃয়ে কৰ্মৰত প্ৰতিষ্ঠানত বিশ্বকৰ্মা পূজালৈ গৈ খিচিৰি নোখোৱাকৈ ওলাই গৈছিল কিশোৰী কেইগৰাকী। কিন্তু সন্ধিয়া পৰ্যন্ত যেতিয়া ঘৰ পোৱা নাছিল তেতিয়াই চিন্তাত পৰিল অভিভাৱক। কালি মোৰ লগতে তাই ইণ্ডাষ্ট্ৰিকলৈ গ'ল। ইণ্ডাষ্ট্ৰিকত যাই পেলাই তাই হেৰি খালে, চাহ খালে। খোৱাৰ পিছত মই ক'লোঁ বহি থাকা বুলি। তাৰপিছত তাই বহি আছিলে, বহি পেলাই মোক ক'লে মই পিছফালে এবাৰ যাওঁ বুলি। পিছফালে গ'ল। যোৱাৰ পিছৰ পৰা তাইক মই দেখাই নাপালোঁ। একেলগে খিচাৰি খাব গৈছিলে। খিচাৰি খাই কিনে তাৰ পিছৰ পৰা আৰু নাই। খিচিৰি নাখাই ওলাই অহা তিনি কিশোৰীয়ে গুৱাহাটী কলেজৰ সন্মুখৰ পৰা 3জন যুৱকৰ সৈতে স্কুটিত উঠি গৈছিল। ৰৈ গৈছিল লগতে অহা আন এগৰাকী কিশোৰী। বহু পলমকৈহে টিনা, ঈশা, সুইটি যুৱকৰ সৈতে স্কুটিত যোৱাৰ কথা প্ৰকাশ কৰে কিশোৰীগৰাকীয়ে। মানে এজনী ছোৱালী সৰু ছোৱালী এজনী মোৰ ছোৱালীজনীৰ লগত, আমাৰ ছোৱালীকেইটাৰ লগত একেলগে 4জনীৰ লগতে গৈছিলে। যোৱাৰ পিছত সেইজনী ছোৱালীক গুৱাহাটী কলেজত ৰাখি পেলাই, বাছ ষ্টেণ্ডত ৰাখি পেলাই ইহঁত 3জনীয়ে বাইকত উঠি গুচি গৈছে। তাই কৈছে তুমি ইয়াতে ৰখি থাকা, মই আহি আছোঁ। আমি আহি আছোঁ বুলি কৈ পেলাই গুচি গ'ল। তাই ৰখি আছে, ৰখি তাই ইহঁতে অহা নাই। যেতিয়া তাই ঘৰলৈ গুচি আহিলে, স্কুটিত উঠি গ'ল। উঠি যাই পেলাই এতিয়ালৈকে খবৰে নাই। আমি এতিয়া কি সন্দেহ কৰিম? এতিয়া চুইটিকে আমি সন্দেহ কৰিছোঁ, কাৰণ কিয় চুইটিৰ লগত গৈছে। চুইটি আজি আহি পোৱা নাই আৰু ল'ৰাটোক আমি ফোন কৰিছোঁ, ল'ৰাটোক লৈ গৈছে। লৈ গৈছে। কিন্তু কাৰ স্কুটিত উঠি গুচি গৈছিল তিনি কিশোৰী? বন্ধু, প্ৰেমিক নে দুষ্ট চক্ৰৰ জালত পৰিল কিশোৰী কেইগৰাকী? ঘটনাৰ পাছতে আৰক্ষীৰ কাষ চাপিল সন্ধানহীন কিশোৰীৰ অভিভাৱক। সমস্ত ঘটনা আৰক্ষীক অৱগত কৰাৰ পাছতো চানমাৰি আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ সন্ধানহীন কিশোৰীৰ মাতৃৰ। 3টা ল'ৰা আছিল, 3টা ছোৱালী। মানে আমাৰ 3টা ছোৱালী, 3টা ল'ৰা আছিলে। সেই ল'ৰাকেইটা কোন হয় কিবা খবৰ পাইছে? ল'ৰাকেইটা এটা ল'ৰাৰহে নাম গম পাইছো যে এইটো কিবা বড়ো। কি বড়ো আছিলে? ৰিহান বড়ো। কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল নেকি কিবা? তেনেকুৱা মানে ইমান সৰু ছোৱালী মই কেনেকুৱা কম যে আছে বুলি কেনে, যোনটো ছোৱালী মাকৰ হাত ধৰি কেনে ঘূৰি থাকে এনি টাইম। দুষ্ট চক্ৰৰ জালত পৰি গুৱাহাটীৰ পৰা পলায়ন কৰিছে নেকি কিশোৰী কেইগৰাকীয়ে? চিন্তিত অভিভাৱক। নুনমাটিৰ পৰা অজয় বৰ্মন ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।